তিনিদিনীয়া কাৰ্যসূচী লৈ আমাৰ ১ নম্বৰ পোহৰাবাৰী গাঁৱত এই ৰাজহুৱা কালী মন্দিৰ প্ৰাংগণত মানে ৪৭তম শ্ৰী আমাৰ কৃষ্ণ মাঘী পূৰ্ণিমা উপলক্ষে বিশ্ব শান্তিৰ নামত যেটো অখণ্ড নাম চলি আছে, খুব এটা ভাল অনুষ্ঠান ইয়াত চলি আছে। ইয়াৰ লগতে ময়ো আহি ৰাইজৰ লগত অলপ বহিলোঁ, কমিটিৰ লগত অলপ বহিলোঁ, অলপ এই সম্পৰ্কে অলপ মই খবৰ ল'লোঁ। ভাল লাগিছে, এটা যিটো নামৰ যোগেদি আমাৰ সেই অঞ্চলৰ লগত যিবিলাক আমাৰ ঈশ্বৰক পূজা কৰোঁ, যিবিলাক আমি ভক্ত, সকলোৱে এইটোৱে কামনা কৰিছে যে ঈশ্বৰৰ আশীৰ্বাদত আমি যিটো এটা মানুহ সমাজ হিচাপে আমি কেনেকুৱা ধৰণৰ শান্তিৰে জীয়াই থাকিব পাৰোঁ, একতাৰে আমি জীয়াই থাকিব পাৰোঁ, এইটো আমি সদায় বিচাৰোঁ। ইয়াৰ কাৰণে মই এইটো কামনা কৰিম যে ইয়াত আমাৰ যিটো ১ নম্বৰ পোহৰাবাৰী গাঁৱৰ সকলো সেই অনুষ্ঠানৰ লগত জড়িত থকা আমাৰ যিবিলাক উদ্যোক্তাসকলৰ লগত সকলো ৰাইজসকলক মই এইটো অনুৰোধ কৰিব বিচাৰিম যে ঈশ্বৰৰ বাক্যটো বেয়া নহয়, আমি ঈশ্বৰৰ বাক্যটো সদায় আমি মনত ৰাখি কাম কৰিব লাগিব। সমাজ ব্যৱস্থাটো আমি ঠিক কৰিব লাগিব, কাৰণ বৰ্তমান আমি দেখিছোঁ যে আমি BTC অঞ্চলত বসবাস কৰা হিচাপে বিভিন্ন ধৰণৰ সমস্যাৰ লগত আমি ভুগি আছোঁ। এই সমস্যাবিলাক আমি কেনেকুৱা ধৰণৰ মানে সমানভাৱে আমি উন্নয়নৰ দিশত আগুৱাই লৈ যাব পাৰোঁ। আৰু যিটো মই দেখিলোঁ এই মন্দিৰৰ সম্পৰ্কে মোক অৱগত কৰিছে, মই এইটো চেষ্টা কৰি আছোঁ আগৰ পৰা। বৰ্তমান যিটো ক্ষমতা নথকাৰ কাৰণে ৰাজহুৱা অনুষ্ঠানবিলাক কৰিবৰ কাৰণে চেষ্টা কৰাৰ পিছতো কিছুমান আঁচনিবিলাক চেষ্টা কৰি আছোঁ। বৰ্তমান ৰুলিং পক্ষত থকা যিবিলাক চৰকাৰত মানে ক্ষমতাত আছে, তেখেতসকলে কিছুমান কি ভাবিছে, কি ভবা আমি নাজানো, কিন্তু এই তেখেতসকলৰ মানে অনুষ্ঠানৰ সম্পৰ্কীয় তেখেত আজিলৈকে মানে চৰকাৰী অনুষ্ঠান আমি তেখেতসকলে দিব পৰা নাই। ইয়াৰ কাৰণে মই তেখেত কমিটি সকলৰ লগত আলোচনা কৰিছোঁ যে আহি থকা দিনত যদি আমাৰ যদি ভাল দিন আহে, নিশ্চয় সেই অনুষ্ঠানটো যিমান পাৰে কৰিবৰ কাৰণে চেষ্টা কৰিম। কাৰণ আমি কাম কৰিব লাগিব, আমাৰ যিটো উন্নয়নৰ কথা বা উন্নয়নৰ শ্লোগান কৈ থাকিলেও নহ'ব, আমি কাম কৰিব লাগিব। তিনিদিনীয়া কাৰ্যসূচী লৈ আমাৰ ১ নম্বৰ পোহৰাবাৰী গাঁৱত এই ৰাজহুৱা কালী মন্দিৰ প্ৰাংগণত মানে ৪৭তম শ্ৰী আমাৰ কৃষ্ণ মাঘী পূৰ্ণিমা উপলক্ষে বিশ্ব শান্তিৰ নামত যেটো অখণ্ড নাম চলি আছে, খুব এটা ভাল অনুষ্ঠান ইয়াত চলি আছে। ইয়াৰ লগতে ময়ো আহি ৰাইজৰ লগত অলপ বহিলোঁ, কমিটিৰ লগত অলপ বহিলোঁ, অলপ এই সম্পৰ্কে অলপ মই খবৰ ল'লোঁ। ভাল লাগিছে, এটা যিটো নামৰ যোগেদি আমাৰ সেই অঞ্চলৰ লগত যিবিলাক আমাৰ ঈশ্বৰক পূজা কৰোঁ, যিবিলাক আমি ভক্ত, সকলোৱে এইটোৱে কামনা কৰিছে যে ঈশ্বৰৰ আশীৰ্বাদত আমি যিটো এটা মানুহ সমাজ হিচাপে আমি কেনেকুৱা ধৰণৰ শান্তিৰে জীয়াই থাকিব পাৰোঁ, একতাৰে আমি জীয়াই থাকিব পাৰোঁ, এইটো আমি সদায় বিচাৰোঁ। ইয়াৰ কাৰণে মই এইটো কামনা কৰিম যে ইয়াত আমাৰ যিটো ১ নম্বৰ পোহৰাবাৰী গাঁৱৰ সকলো সেই অনুষ্ঠানৰ লগত জড়িত থকা আমাৰ যিবিলাক উদ্যোক্তাসকলৰ লগত সকলো ৰাইজসকলক মই এইটো অনুৰোধ কৰিব বিচাৰিম যে ঈশ্বৰৰ বাক্যটো বেয়া নহয়, আমি ঈশ্বৰৰ বাক্যটো সদায় আমি মনত ৰাখি কাম কৰিব লাগিব। সমাজ ব্যৱস্থাটো আমি ঠিক কৰিব লাগিব, কাৰণ বৰ্তমান আমি দেখিছোঁ যে আমি BTC অঞ্চলত বসবাস কৰা হিচাপে বিভিন্ন ধৰণৰ সমস্যাৰ লগত আমি ভুগি আছোঁ। এই সমস্যাবিলাক আমি কেনেকুৱা ধৰণৰ মানে সমানভাৱে আমি উন্নয়নৰ দিশত আগুৱাই লৈ যাব পাৰোঁ। আৰু যিটো মই দেখিলোঁ এই মন্দিৰৰ সম্পৰ্কে মোক অৱগত কৰিছে, মই এইটো চেষ্টা কৰি আছোঁ আগৰ পৰা। বৰ্তমান যিটো ক্ষমতা নথকাৰ কাৰণে ৰাজহুৱা অনুষ্ঠানবিলাক কৰিবৰ কাৰণে চেষ্টা কৰাৰ পিছতো কিছুমান আঁচনিবিলাক চেষ্টা কৰি আছোঁ। বৰ্তমান ৰুলিং পক্ষত থকা যিবিলাক চৰকাৰত মানে ক্ষমতাত আছে, তেখেতসকলে কিছুমান কি ভাবিছে, কি ভবা আমি নাজানো, কিন্তু এই তেখেতসকলৰ মানে অনুষ্ঠানৰ সম্পৰ্কীয় তেখেত আজিলৈকে মানে চৰকাৰী অনুষ্ঠান আমি তেখেতসকলে দিব পৰা নাই। ইয়াৰ কাৰণে মই তেখেত কমিটি সকলৰ লগত আলোচনা কৰিছোঁ যে আহি থকা দিনত যদি আমাৰ যদি ভাল দিন আহে, নিশ্চয় সেই অনুষ্ঠানটো যিমান পাৰে কৰিবৰ কাৰণে চেষ্টা কৰিম। কাৰণ আমি কাম কৰিব লাগিব, আমাৰ যিটো উন্নয়নৰ কথা বা উন্নয়নৰ শ্লোগান কৈ থাকিলেও নহ'ব, আমি কাম কৰিব লাগিব।